নমস্কাৰ, মই অঞ্জন কৌশিক শৰ্মা। মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটি আসন। এই আসনটোৰ নাম হৈছে শালভাসন। শলভ শব্দৰ অৰ্থ হৈছে কাকতি ফৰিং। এই আসনৰ পূৰ্ণাংগ স্থিতিত শৰীৰৰ আকৃতি কাকতি ফৰিঙৰ দৰে দেখা যায় বাবে এই আসনটোৰ শলভাসন বুলি কোৱা হয়। শলভাসন কৰিবলৈ প্ৰথমতে পেট পেলাই শুই কৰা আসনৰ স্থিতি অৱস্থাত শুই ল'ব লাগে। ইয়াৰ পাছত মূৰটো ডিঙি পিছফাললৈ ভাঁজ কৰি থুতৰিটো মজিয়াত স্থাপন কৰিব লাগে। ইয়াৰ লগে লগে দুই হাতৰ তলুৱা দুই উৰুৰ তললৈ নি হাতৰ তলুৱা তলমুৱা কৰি সংস্থাপন কৰিব লাগে। ইয়াৰ সমান্তৰালভাৱে শ্বাস গ্ৰহণ কৰি শ্বাসৰ লগে লগে পিঠিৰ তলফালৰ মাংসপেশী সংকোচন কৰি প্ৰথমে বাওঁ ভৰিখন আঁঠুত ভাঁজ নিদিয়াকৈ পোনকৈ যিমান পাৰে সিমান ওপৰলৈ তুলিব লাগে। লক্ষ্য কৰিব যাতে শৰীৰটো বা বাওঁ টপিনাটো সোঁফাললৈ ঢাল খাই নাযায় আৰু শ্ৰোণী অঞ্চল দাং নাখায়। স্বাভাৱিক শ্বাস প্ৰশ্বাসেৰে কেইছেকেণ্ডমান তেনে অৱস্থাত থাকি তাৰপিছত নিশ্বাস এৰি লাহে লাহে ভৰি তললৈ নমাই আনি স্থিতি অৱস্থালৈ আহিব লাগে। ঠিক একেদৰে সোঁ ভৰিৰেও কৰিব লাগে। এখন এখন ভৰিৰে কৰাৰ পাছত দুয়োখন ভৰি একলগ কৰি শ্বাস গ্ৰহণ কৰি আঁঠুত ভাঁজ নিদিয়াকৈ পোনকৈ যিমান পাৰে সিমান ওপৰলৈ তুলিব লাগে। মন কৰিব লাগিব যে থুতৰি মজিয়াত লাগি থাকে। হাত আৰু ভৰিৰ মাংসপেশীবিলাক টান কৰিহে দীঘলকৈ উশাহ লৈ পিঠিৰ পেশী অংশ সংকোচন কৰি ভৰি দুখন আঁঠু ভাঁজ নিদিয়াকৈ সঠিকভাৱে যিমান পাৰে সিমানখিনি ওপৰলৈ তুলিব লাগে। চৰম অৱস্থাত শ্ৰোণী অঞ্চলো অলপ ওপৰলৈ উঠিব। থুতৰিৰ পৰা নাভিলৈকে শৰীৰটো আৰু হাত দুখন মজিয়াত লেপেট খাই থাকিব। শৰীৰৰ ভৰ বুকু আৰু হাতৰ ওপৰত পৰিব লাগিব। এয়া হ'ল শলভাসনৰ পূৰ্ণাংগ ৰূপ। পূৰ্ণাংগ ৰূপত শ্বাস বন্ধ কৰি সাধ্যানুসৰি কিছু সময় অৰ্থাৎ ৩-৪ ছেকেণ্ড অৱস্থান কৰাৰ পাছত লাহে লাহে নিশ্বাস এৰি এৰি পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিব লাগে আৰু আগৰ অৱস্থালৈ ঘূৰি আহি শৱাসন নাইবা মকৰাসনত বিশ্ৰাম ল'ব লাগে। প্ৰথমতে আসনটোৰ পূৰ্ণাংগ অৱস্থাত ৩-৪ ছেকেণ্ডমানহে থাকিব লাগে। পিছত অভ্যস্ত হ'লে শ্বাস প্ৰশ্বাস স্বাভাৱিকভাৱে লৈ ২০ৰ পৰা ২৫ ছেকেণ্ডলৈকো থাকিব পাৰে। মাজে মাজে কিছু জিৰণি লৈ আসনটোত ৩-৪ বাৰ অনুশীলন কৰিব লাগে আৰু শেষত কমপক্ষেও ২ মিনিট সময় মকৰাসনত নাইবা শৱাসনত জিৰণি ল'ব লাগে। শলভাসনৰ উপকাৰিতা: শৰীৰৰূপী যন্ত্ৰটোৰ কাৰ্য সঠিকভাৱে নিৰ্বাহ হ'বৰ বাবে স্বয়ংচালিত স্নায়ুতন্ত্ৰৰ অনুকম্পী আৰু পৰানুকম্পী এই দুই তন্ত্ৰৰ কাৰ্যৰ ক্ষমতা ৰক্ষা হ'ব লাগিব। ভুজংগাসনে অনুকম্পী তন্ত্ৰৰ ওপৰত ক্ৰিয়া কৰে, সেই তন্ত্ৰক সুস্থ সবল কৰি তোলে। এই তন্ত্ৰৰ লগতে পৰানুকম্পী তন্ত্ৰও সুস্থ সবল হোৱাটো অত্যন্ত আৱশ্যক। এই কাম কৰে শলভাসনে। শলভাসনত এফালে ত্ৰিকাষ্ঠীয় অঞ্চল আৰু আনফালে মূৰৰ পিছফালে তলৰ অঞ্চল, বিশেষকৈ মেৰুদণ্ডৰ যি ঠাইত ভেগাছ স্নায়ু প্ৰশাসিত হৈ আছে সেই অঞ্চল, এই দুই অঞ্চলৰ যথেষ্ট হেঁচা পৰে আৰু মাংসপেশী সংকুচিত হয়। ফলত স্থিতি অৱস্থালৈ অহাৰ লগে লগে সেই ঠাইসমূহলৈ তেজৰ প্ৰৱাহ জোৰেৰে হয়। ফলত সেই ঠাইসমূহত থকা পৰমাণুকম্পী স্নায়ুৰ গুৰিবিলাকলৈ যথেষ্ট পৰিমাণে তেজৰ সৰবৰাহ হোৱাৰ বাবে এই স্নায়ু সবল হৈ পৰে। শলভাসনত মেৰুদণ্ডৰ নমনীয়তা, বিশেষকৈ কটি, ত্ৰিকাষ্ঠী আৰু উচ্চাষ্ঠী অঞ্চলৰ নমনীয়তা বৃদ্ধি পায়। শলভাসন শৰীৰৰ নিম্নাংগৰ ব্যায়াম, বিশেষকৈ ই কঁকালৰ বিষৰ আচৰিত প্ৰতিষেধক। অলপ দিনৰ নিয়মিত শলভাসনৰ অভ্যাসে ছোৱালীসকলৰ ঋতুকালীন কঁকালৰ বিষ চিৰদিনলৈ আৰোগ্য হোৱাত সহায়ক হয়। হাতৰ বাওঁ ভৰিৰ হাতৰ বাত, ভৰিৰ বাত, চিয়াটিকা আৰু কোষ্ঠবদ্ধতা আৰোগ্য কৰাত এই আসনটোৱে বহুত সহায়ক কৰে। শলভাসনৰ নিয়মিত অভ্যাসৰ ফলত ভৰিৰ মাংসপেশীত যথেষ্ট টান পৰে। ফলত সেইসমূহ সবল হৈ উঠে। কটি আৰু ভৰিৰ অংশ সবল হোৱাৰ বাবে এই আসন অভ্যাসকাৰীয়ে
দীঘলীয়া বাট খোজকাঢ়ি গ'লেও ভাগৰি নপৰে। শলভাসনৰ নিয়মিত অভ্যাসৰ দ্বাৰা দৈহিক পৰিশ্ৰম শক্তি বিশেষভাৱে বৃদ্ধি পায়, যি স্নায়ুমণ্ডলীয়ে হাত আৰু ভৰি সংকুচিত আৰু সম্প্ৰসাৰিত কৰোঁতে সহায় কৰে। সেই সকলো স্নায়ু প্ৰদেশত এই আসনটো অভ্যাসৰ সময়ত প্ৰচুৰ ৰক্ত চলাচল কৰে। সেইবাবে স্নায়ুমণ্ডলীসমূহ স্থানীয় পেশীসমূহো সবলতৰ হৈ উঠে। এই আসন অভ্যস্ত হ'লে কঁকাল আৰু টপিনাৰ অতিৰিক্ত চৰ্বি কমি গৈ শৰীৰৰ গঠন সুঠাম আৰু সুন্দৰ হৈ উঠে। এই আসনৰ অনুষ্ঠানে ফুসফুস সংলগ্ন স্নায়ু আৰু ফুসফুসৰ বায়ু ধাৰণকাৰী কোষবিলাক সুস্পষ্ট আৰু সবলতৰ হয়। শলভাসনৰ নিয়মিত 3 পৰ্যায়ত মলভাণ্ডৰ ওপৰত জোৰেৰে চাপ পৰে, ফলত কোষ্ঠবদ্ধতাই গা কৰি উঠিব নোৱাৰে। এই আসনৰ নিয়মিত অভ্যাসে পুৰণি কোষ্ঠবদ্ধতা ৰোগ আৰোগ্য কৰে। এই আসন কৰোঁতে ল'বলগীয়া সাৱধানতা। এই আসন অভ্যাসৰ সময়ত বুকু আৰু ফুসফুস যন্ত্ৰৰ ওপৰত বৰকৈ চাপ পৰে। গতিকে যিসকল লোকৰ হৃদৰোগ আছে নাইবা যিসকল লোকৰ ফুসফুস দুৰ্বল তেওঁলোকে শলভাসন কৰিব নালাগে। ধন্যবাদ।